মুখ্যমন্ত্রী ত্রাণ তহবিলে অনুদান দেওয়া ব্যক্তিদের আন্তরিক ধন্যবাদ জানিয়েছেন অসমের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। একই সঙ্গে তিনি বন্যা দুর্গতদের পাশে দাঁড়াতে সমাজের সর্বস্তরের মানুষের প্রতি ফের আহ্বান জানিয়েছেন। তিনি জানান, মুখ্যমন্ত্রী ত্রাণ তহবিলে সৎসঙ্গের বাবাইদার দেয়া 2 কোটি টাকার অনুদান বন্যা কবলিত এলাকায় 100টি বিদ্যালয় মেরামতির জন্য ব্যয় করা হবে। এছাড়াও তিনি জানান, ত্রাণ তহবিলে অনুদান প্রদানকারীদের নামে বিজ্ঞাপনের মাধ্যমে প্রকাশ করা হবে। এইকেইটা দিন মোৰ হোৱাটছআপত মই মেছেজ পাই আছো, কোনোবাই 100 টকা, কোনোবাই 500 টকা, কোনোবাই 10,000 টকা, কোনোবাই 25 লাখ 10 লাখ টকা, কোনোবাই 50 লাখ টকালৈকে সহায় আগবঢ়াইছে। মই সকলোকে প্ৰতিশ্ৰুতি দিছো যে যিমানখিনি নাম আমি পাম, আমি ধুনীয়াকৈ বাতৰি কাকতত বিজ্ঞাপনেৰে আপোনালোকৰ দান বৰঙণি, আপোনালোকৰ সহৃদয়তা আমি কৃতজ্ঞতাৰে সৈতে স্মৰণ কৰিম। যোৱাকালি যেতিয়া বাবাইদাই, পৰম পূজ্যপাত বাবাইদাই মোক 2 কোটি টকা দিছিলে, সেই সময়ত মোৰ এটা কথা মনত আহিছিলে যে শিক্ষাতকৈ ডাঙৰ প্ৰয়োজনীয়তা আমাৰ নতুন প্ৰজন্মৰ বাবে আন একোৱেই হ'ব নোৱাৰে। শিৱসাগৰ, চৰাইদেউত প্ৰায়বোৰ প্ৰাথমিক বিদ্যালয়, হাইস্কুলত ভিতৰত পানী সোমাইছিলে, পলস পৰি স্কুলবিলাকত এতিয়া যাব নোৱাৰা অৱস্থাত পৰিণত হৈছে। আৰু সোনকালে যদি আমি শিক্ষানুষ্ঠানসমূহ ঠিক কৰি ল'ব নোৱাৰো, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ শিক্ষা ক্ষেত্ৰখনত এক ভাবিব নোৱাৰা অসুবিধা হ'ব। মই সেয়ে মনতে ভাবিছিলো, মই এটা জাষ্ট উদাহৰণ হিচাপে কৈছো যে পৰম পূজ্যপাত বাবাইদাই দিয়া 2 কোটি টকা 100খন প্ৰাথমিক বিদ্যালয়লৈ আমি 2 লাখকৈ বিতৰণ কৰি দিম, যাতে বিদ্যালয়বিলাক আমি ৰিপেয়াৰ কৰিব পাৰো, নিৰ্মাণ কৰিব পাৰো। অৱশ্যে যিটো সময়ত চৰকাৰৰ সাহায্য আহিব, তাক আমি আৰু ভাল কৰি মেৰামতি কৰিব পাৰো। ঠিক তেনেকৈ আপোনালোকে ৰিলিফ ফাণ্ডত সহায় কৰিব, তাক আমি শিক্ষা, ল'ৰা ছোৱালীৰ পাঠ্যপুথি, ল'ৰা ছোৱালীৰ সাজ পোছাকৰ কামত আমি ব্যৱহাৰ কৰিম। কিন্তু মই আকৌ কৈছো যে বানাক্ৰান্তক সহায় কৰাৰ একমাত্ৰ ৰাস্তা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি নহয়। যিসকলে হাতে কামে গৈ তাতে চৰাইদেউ, শিৱসাগৰ জিলাত ৰাইজক সেৱা কৰিব পাৰে, সি নিশ্চয় সকলোৰে বাবে আদৰণীয়। কিন্তু যিসকলে নিজে যাব নোৱাৰে বিভিন্ন অসুবিধাৰ ক্ষেত্ৰত, তেওঁলোকে মোক যেনেকৈ দায়িত্ব দিয়ে, মই তেওঁলোকৰ হৈ দায়িত্ব পালন কৰিম। এইকেইটা দিন মোৰ হোৱাটছআপত মই